খতৰা সত্ৰতে জানৈ চাকি গছ জ্বলাবি, চাকি গছ জ্বলাবি, নেদেখা জনৰ ওচৰত। ঈশ্বৰৰ সাহসত জানৈ অহাটো বছৰত বিয়া পাতি আনিম তোক ঘৰত। যিহেতু খটৰা সত্ৰখন দৰং জিলাৰ ভিতৰত এখন অন্যতম সত্ৰ, তো এই সত্ৰখন কেতিয়া স্থাপন কৰা হৈছিল আৰু ইয়াত ভক্তৰ সমাগম কেনেকুৱা ধৰণৰ? এই সত্ৰ 1568 খ্ৰীষ্টাব্দত মাধৱদেৱ মহাপুৰুষৰ প্ৰপন্ন শিষ্য লেচাগুণীয়া গোবিন্দহতাই প্ৰতিষ্ঠা কৰিছিলে। এক অলৌকিক ঘটনাৰ মানে পম খেদিয়ে এই খটৰা সত্ৰ প্ৰতিষ্ঠা হৈছিলে। প্ৰতিষ্ঠা কালৰ পৰা এই সত্ৰখন আচলতে অসমৰ সত্ৰসমূহৰ ভিতৰত এখন ব্যতিক্ৰমধৰ্মী উল্লেখনীয় সত্ৰ হিচাপে পৰিগণিত হৈ আহিছে। যে খটৰা সত্ৰৰ এটা মানে সুকীয়া বৈশিষ্ট্য আছে যে খটৰা সত্ৰত কোনো সত্ৰাধিকাৰ নাই। ই সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াতে খটৰা সত্ৰ পৰিচালিত হয় আৰু সেই প্ৰতিষ্ঠা কালৰ পৰা আজিৰ তাৰিখলৈকে পৰম্পৰাগতভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে খটৰা সত্ৰ চলি আহিছে। আৰু এই মানে সত্ৰখন প্ৰতিষ্ঠাৰ আদিৰ ৰহস্যতেই তেনেকুৱা এটা মানে ঐশ্বৰিক ঘটনাৰ মানে পম খেদি খটৰা সত্ৰখন প্ৰতিষ্ঠা হৈছিল। আৰু এই সত্ৰখনৰ মানে ঐশ্বৰিক মহিমা, অপাৰ মহিমা, সেয়ে অকল দৰঙেই নহয়, অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আগন্তুক ভক্ত খটৰা সত্ৰ দৰ্শন কৰিবলৈ আহে। আৰু খটৰা সত্ৰৰ মানে বিশেষকৈ উল্লেখনীয় যিটো মানে উৎসৱ পাঁচতি মহোৎসৱ, এই পাঁচতি মহোৎসৱত আমাৰ বিশেষকৈ দধি মথা কৃষ্টিটো মানে প্ৰদৰ্শন কৰা হয়। অসমৰ কোনো সত্ৰত তেনেকুৱা কৃষ্টি পৰিৱেশন নহয়। আৰু ইয়াতে আমাৰ খোলৰ গাড়ী বাগৰ বুলি এটা নৃত্য আছে। সেই নৃত্যটো তাৰমানে আচলতে অসমৰ অন্য সত্ৰত আমি দেখিবলৈ পোৱা নাই এতিয়ালৈকে। গতিকে পাছতিৰ দধি মথা মানে দৰ্শন হ'লে ভক্তসকলৰ মনৰ মানে শুভ কামনা সম্পন্ন হয় বুলি এটা মানে পৰম্পৰাগত লোকপ্ৰবাদ আছে। আৰু সেই বিশ্বাসৰ মানে পম খেদিয়ে অগণন ভক্তৰ সমাগম হয় পাছতি মহোৎসৱত। আনকি 2-3 কিলোমিটাৰ দূৰৰ পৰা মানে যাত্ৰীবিলাকে, দৰ্শনাৰ্থীবিলাকে যান জঁটৰ কাৰণে অলপ মানে খোজকাঢ়ি আহিবলগীয়া হয়। আৰু খটৰা সত্ৰই প্ৰতিষ্ঠাৰ গৌৰৱময় 450 বছৰ অতিক্ৰম কৰিলে। আমি এইবুলি খটৰা সত্ৰৰ সেই 450 বছৰ জয়ন্তী উদযাপন কৰিবৰ বাবে ইতিমধ্যে এখন মানে শক্তিশালী সমিতি গঠন কৰা হৈছে। আৰু এই সমিতিৰ মানে সভাপতি হিচাপে আমাৰ স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াদেৱক সভাপতি লৈ এখন বৃহদাকাৰ সমিতি গঠন কৰা হৈছে। আৰু 22খন উপসমিতি গঠন কৰা হৈছে। তাৰিখো নিৰ্ধাৰণ কৰা হৈছে যে মাৰ্চ মাহৰ 13, 14, 15 তাৰিখত 3 দিনীয়া মানে বিস্তৃত কাৰ্যসূচীৰে এই সত্ৰত 450 বছৰীয়া জয়ন্তী উদযাপন হ'ব। আৰু খৰালি মাহত বিশেষকৈ মানে এনেয়ে প্ৰতিদিনত অগণন ভক্তৰ সমাগম হয়। অন্ততঃ দিনত খুব কম বুলি ক'লেও 400-500 আৰু তাতকৈ মানে হাজাৰৰ অধিক মানুহৰ সমাগম হয়। আমি এই সুবাদতে সত্ৰ পৰিচালনা সমিতি তথা সত্ৰবাসী ৰাইজৰ হৈ অসমবাসী সমূহ ৰাইজক ভক্তসকলক মানে আমি সেৱাৰ আহ্বান জনাইছোঁ যে আপোনালোকে আহক, খটৰা সত্ৰ দৰ্শন হওক। আৰু খটৰা সত্ৰৰ যি 450 বছৰীয়া জয়ন্তী আমাৰ মাৰ্চ মাহৰ 13, 14, 15 তাৰিখত অনুষ্ঠিত হ'ব, সেই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰক। আমি ৰাইজৰ সহযোগত সফলভাৱে অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। আশা ৰাখিছোঁ যে অসমবাসী ৰাইজৰ সহায় সহযোগত সুন্দৰভাৱে অনুষ্ঠানটো সম্পাদন হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ইমানখিনি তথ্য দিয়াৰ বাবে। আৰু আমাৰ পৰাও শুভেচ্ছা থাকিল যি 450 বছৰীয়া এই জন্মজয়ন্তী সুচাৰুৰূপে পৰিচালনা কৰক, তাৰ কামনা কৰি আজি এই ভিডিঅ'টিৰ পৰা আমি অসমবাসী ৰাইজক, আমি সত্ৰবাসী হৈ সকলোলৈ প্ৰণাম যাচিছোঁ। ধন্যবাদ।